নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই লৈ আহিছোঁ আজি এটা গুৰুত্বপূৰ্ণ জ্যোতিক ভিডিঅ'। আমাৰ জীৱনত অতি মহত্বপূৰ্ণ গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ, আৰু বৃহস্পতি গ্ৰহৰ এইবাৰ ৰাশি পৰিৱৰ্তন অৰ্থাৎ গোচৰ হ'বলৈ গৈ আছে 14 মে'ৰ দিনা। দেৱগুৰু বৃহস্পতি হ'ল সৌভাগ্য, সুখ, সম্পত্তি, সন্তান, ধন, ধান্যৰ অধিপতি গ্ৰহ। আৰু 14 মে'ৰ দিনা বৰ্তমানৰ বৃষভ ৰাশিৰ পৰা মিথুন ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব। জ্যোতিষ শাস্ত্ৰত যিহেতু গুৰু বৃহস্পতিক অতি শুভ গ্ৰহ মনা হয়, গতিকে গুৰু বৃহস্পতি যদি কুণ্ডলীত শুভ হৈ থাকে তেনেহ'লে মানৱ জীৱনত যথেষ্ট শুভ প্ৰভাৱ দিয়ে। পাৰিবাৰিক কওক বা সামাজিক ক্ষেত্ৰতে কওক, সকলো ক্ষেত্ৰতে শুভ বৃহস্পতিয়ে মনুষ্যক জ্ঞান, ধৰ্ম, স্বাস্থ্য, কৰ্মত উন্নতি, আৰ্থিক স্থিতি সবল কৰাত সহায়ক হয়। সন্তানৰ পৰাও সুখ শান্তি লাভ হয়, বা কোনো কোম্পানীত যদি আপুনি চাকৰি কৰি আছে তাত ডাঙৰ চাকৰি বা চকী প্ৰাপ্তি হয়। মনুষ্যৰ জীৱনত এই সকলোখিনি যদি প্ৰাপ্তি হয় তেনেহ'লে জীৱনটো এইটো সফল হয়। সাধাৰণতে বৃহস্পতিয়ে এবছৰতহে ৰাশি পৰিৱৰ্তন কৰে, কিন্তু এইবছৰ গুৰু বৃহস্পতি 4বাৰ গতি সলনি কৰিব। গুৰু বৃহস্পতি 14 মে'ৰ দিনাখন বৰ্তমানৰ বৃষভ ৰাশিৰ পৰা মিথুন ৰাশিলৈ ৰাশি পৰিৱৰ্তন কৰিব, আৰু 18 অক্টোবৰ পৰ্যন্ত এই মিথুন ৰাশিত থাকিব। তাৰ পাছত 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈকে গুৰুৱে অতিচাৰী গতি লাভ কৰিব, অৰ্থাৎ দ্ৰুত গতি লাভ কৰিব। দ্ৰুত গতি লাভ কৰি কৰ্কট ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব। 5 ডিচেম্বৰৰ পৰা 2 জুনলৈকে পুনৰ মিথুন ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব, আৰু 11 নৱেম্বৰ 2025 পৰা 11 মাৰ্চ 2026লৈকে গুৰুৱে বক্ৰী গতি লাভ কৰিব, আৰু 11 মাৰ্চ 2026 পৰা 2 জুনলৈকে মাৰ্গী গতি লাভ কৰিব, আৰু 2 জুন পৰ্যন্ত এই মিথুন ৰাশিতেই থাকিব। গুৰু বৃহস্পতি সাধাৰণতে এবছৰত ৰাশি পৰিৱৰ্তন কৰে, কিন্তু এইবাৰ গুৰুৱে যিহেতু অতিচাৰী গতি লাভ কৰিব, আৰু 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈকে গুৰুৰ গতি আগতকৈ 2.5 গুণ বেছি বৃদ্ধি হ'ব। আৰু গুৰু যিহেতু বৃহস্পতি শান্তিৰ গ্ৰহ আৰু বুধৰ ঘৰত গৈ আছে, অৰ্থাৎ মিথুন ৰাশিটো হ'ল বুধৰ ঘৰ। বুধ হ'ল চঞ্চল, আৰু বৃহস্পতিও দ্ৰুতগতিত আছে। অকল এই বছৰৰ নহয়, আগন্তুক 8 বছৰলৈকে এই বৃহস্পতিৰ স্থিতি থাকিব এনেধৰণৰ। আৰু শনিদেৱৰো এই 8 বছৰত মীন ৰাশিৰ পৰা মেঘ ৰাশি, মেঘ ৰাশিৰ পৰা বৃষ ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব 2032ৰ ভিতৰত। গতিকে শনি বৃহস্পতিৰ এই স্থিতিয়ে সংসাৰৰ পৰিস্থিতিয়ে সলনি কৰি দিব, যুগৰ পৰিৱৰ্তন হ'ব। গতিকে বৃহস্পতিৰ এই গোচৰত আমাৰ মানৱ সমাজতো নিশ্চয় যথেষ্ট প্ৰভাৱ পৰিব। গতিকে ৰাশি অনুযায়ী কেনেধৰণৰ প্ৰভাৱ পৰিব আমি চাওঁ আহকচোন আজি। মেঘ ৰাশি প্ৰথমতে আমি যদি চাওঁ, মেঘ ৰাশি গুৰু বৃহস্পতি ভাগ্য আৰু ব্যয় স্থানৰ অধিপতি হয়, আৰু আপোনালোকৰ তৃতীয় স্থান অৰ্থাৎ যিটো আমাৰ পৰাক্ৰম, ভাতৃ ভগ্নীৰ স্থানত অৱস্থান কৰিব গুৰু বৃহস্পতি। গুৰুৰ পঞ্চম দৃষ্টি থাকিব আপোনালোকৰ পতি পত্নীৰ স্থানত, আৰু সপ্তম দৃষ্টি আপোনালোকৰ ভাগ্য স্থানত, আৰু নৱম দৃষ্টি থাকিব আই স্থানত। গতিকে 3টা মুখ্য স্থান আপোনালোকৰ বিবাহৰ স্থান, ভাগ্যৰ স্থান আৰু ভাতৃভগ্নী স্থান। এনে ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ লোকৰ সৈতে মিলি ব্যৱসায় কৰাৰ সুযোগ আহিব, ব্যৱসায় বৃদ্ধি হ'ব, ব্যৱসায়ী বন্ধুৰ লগত মনোমালিন্য যদি আছে আগৰ সকলোখিনি সমাধান হ'ব, আৰু পতি পত্নীৰ মিলা মিছা বাঢ়িব, নতুন ব্যৱসায় আৰম্ভ কৰাৰো যোগ আহিব পতি পত্নী মিলি দুয়োৰে, আৰু সামাজিক ক্ষেত্ৰত নিযুক্তি আহিব, খৰচৰ মাত্ৰা কিন্তু বৃদ্ধি হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যেনে গাত চৰ্বি হোৱাৰ কাৰণে এলাহ ভাৱ হ'ব পাৰে, গতিকে নিয়মিত যোগ ব্যায়াম আৰম্ভ কৰক। ভাতৃ ভগ্নীৰ লগত আপোনালোকে সুসম্পৰ্ক গঢ়ি ৰাখক এই সময়খিনিত, আৰু আগৰ যি ভাতৃ ভগ্নীৰ লগত বিবাদ আছে বা সম্পত্তিলৈ বিবাদ আছে, এই সকলো বিবাদৰ পৰা আপোনালোকে মুক্ত হ'ব। আৰু ব্যক্তিগত জীৱনৰ লগত অৰ্থাৎ কৰ্ম জীৱনক আপুনি আঁতৰাই ৰাখক। ব্যক্তিগত জীৱন আৰু কৰ্ম জীৱন দুটা আপোনালোকে মিলাই নিদিব। আৰু বিবাহযোগ্য যিসকল পাত্ৰ পাত্ৰী আছে তেওঁলোকৰ ক্ষেত্ৰত এইবাৰ বিবাহৰ যোগ হ'ব, ভাল সম্বন্ধ যোগাযোগ হ'ব, পতি পত্নীৰ মাজত থকা বিবাদৰ অন্ত হ'ব, আৰু মিলা মিছাৰ নতুন যোগ আহিব। শিল্পী শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব। প্ৰতিদিনে আপোনালোকে অলপ ধ্যান কৰক, সাধনা কৰক, আৰু জীৱনৰ গতানুগতিকতা কিছু পৰিৱৰ্তন কৰক। ভাগ্যস্থানত যেতিয়া গুৰুৰ দৃষ্টি থাকিব, গতিকে আপোনালোকৰ ভাগ্যত উন্নতি, সৌভাগ্যই লগ দিব।
ধৰ্ম আধ্যাত্মিকতাত আপোনালোকে এইবাৰ মন কৰক আৰু সামাজিক কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ মন যাব। নিস্বাৰ্থভাৱে আপোনালোকে সমাজ সেৱা আৰম্ভ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সুষম খাদ্য ব্যৱহাৰ কৰক আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ নতুন নতুন সুযোগ আহিব। আপোনালোকে ছ'চিয়েল মিডিয়াৰ সহায় লওক, যথেষ্ট সুযোগ আহিব আপোনালোকৰ। আৰু এনে সময়ত জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লওক, সেৱা শুশ্ৰূষা কৰক, জীৱন সুন্দৰ হৈ উঠিব। সম্পত্তিৰ ক্ষেত্ৰত থকা বিবাদৰ অন্ত পৰিব আৰু মাংগলিক কাৰ্য হ'ব ঘৰত। ভূমি বাহন গৃহ নিৰ্মাণত খৰচ বৃদ্ধি হ'ব, কিন্তু এই খৰচ আপোনালোকৰ ভাল কামতে আহিব। কিন্তু আয়ৰ একাধিক পথো ওলাব, কাম সম্পূৰ্ণ হৈ উঠিব। আপোনালোকে গুৰু সেৱা ভকত সেৱা কৰক, জ্যেষ্ঠ ব্যক্তিক হালধীয়া বস্ত্ৰ পাৰিলে দান কৰক। গুৰুবাৰে আপোনালোকে হালধীয়া দ্ৰব্য দান কৰক, কল, হালধীয়া চন্দন ইত্যাদি ইত্যাদি। আৰু কোনো দুখীয়া ছাত্ৰক আপোনালোকে কিতাপ দান কৰিলেও গুৰু বৃহস্পতি আপোনালোকৰ আৰু যথেষ্ট শুভ ফল দিব। বৃষভ ৰাশি। বৃষভ ৰাশিৰ অষ্টম অধিপতি আৰু আয়ৰ অধিপতি, একাদশ অধিপতি হ'ল গুৰু বৃহস্পতি আৰু আপোনালোকৰ ধন স্থানত গোচৰ কৰিব। গতিকে পঞ্চম দৃষ্টিৰে আপোনালোকৰ ৰোগ ঋণ শত্ৰু আৰু সপ্তম দৃষ্টিৰে আপোনালোকৰ আয়ুস স্থানত দৃষ্টি দিব আৰু নৱম দৃষ্টিৰে আপোনালোকৰ কৰ্মস্থান পিতৃস্থানত দৃষ্টি দিব। গুৰুৰ এই দৃষ্টি সদায় অমৃত হয়। গতিকে পৈতৃক সম্পত্তি বিবাদৰ অন্ত হোৱাৰ সময়। আপোনালোকৰ যি শত্ৰু আছে এই শত্ৰু আপোনালোকৰ বশ হৈ পৰিব। পুৰণি ঋণ ৰোগৰ পৰাও আপোনালোকে মুক্তি হ'ব পাৰিব। আৰু যদি আপুনি কোনো নতুন বিদ্যা আৰম্ভ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত সুফল লাভ কৰিব। গুপ্ত বিদ্যা শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ সুযোগ আহিব। নিজৰ যি কৰ্ম কৰি আছে তাত নিজৰ জ্ঞান বৃদ্ধি কৰক। পিতৃৰ উপদেশ আৰু মাতৃৰ আশীৰ্বাদ ল'লে আপোনালোকৰ গোটেই বছৰটো গুৰু বৃহস্পতিয়ে ধন সম্পত্তি সুখত সহায় কৰিব। নতুন ব্যৱসায় কৰিবলৈ বিচাৰিলে সুযোগ পাব। আৰ্থিক স্থিতি অতি শুভ হ'ব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো শুভ। ভাল ভ্ৰমণৰো আপোনালোকৰ যোগ আছে। শিল্পী শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত নতুন কৰ্মত যোগ, নিজৰ জ্ঞান কাৰ্য দক্ষতা আৰু বেছিকৈ বৃদ্ধি পাব। শিল্পী শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত নতুন কৰ্মৰ যোগ, নিজৰ জ্ঞান কাৰ্য দক্ষতা আৰু বেছিকৈ বৃদ্ধি পাব। শত্ৰু নিজৰ মুঠিত থাকিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুফল লাভ। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সময় উলিয়াই আপোনালোকে যোগ ব্যায়াম আৰম্ভ কৰক, সুস্থ হৈ থাকিব। ধীৰ স্থিৰ সুস্থিৰ মগজৰে আপোনালোকে আগবাঢ়ক, বছৰটো শুভ হ'ব। প্ৰতিকূল স্থিতিত আপোনালোকে নিজৰ যোগ্যতা সন্তুলন কৰক। ধন লাভৰ যথেষ্ট যোগ আহিব। নতুন ব্যৱসায়িক যদি আপোনালোকে বন্ধু ল'ব বিচাৰিছে তেনেহ'লে এই সময়ত আপোনালোকৰ সুযোগ আহিব। এই সময়ত চাকৰি কৰিলে আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট শুভ হ'ব। আৰু প্ৰতিকাৰ হিচাপে আপুনি যদি 4টা বৃহস্পতিবাৰে সংকল্প কৰি অলপ চাউল এটুকুৰা নিমখ আৰু সেউজীয়া কাপোৰত বান্ধি মন্দিৰত 10 দিন ৰাখি তাৰ পাছত সেইখিনি আপোনালোকে কোনো মন্দিৰত দক্ষিণাসহ দান কৰে তেনেহ'লে ইয়াৰ ফল যথেষ্ট শুভ হ'ব। আৰু পাৰিলে 11টা বৃহস্পতিবাৰে আপোনালোকে হালধীয়া দ্ৰব্য দান কৰক। মন্দিৰতে হওক বা কোনো সাধু সন্ত বা জ্যেষ্ঠ ব্যক্তিক আপোনালোকে দান কৰিব পাৰে। আৰু এতিয়া আহোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ সপ্তম আৰু দশম অধিপতিয়ে হ'ল বৃহস্পতি। বৃহস্পতি পিতা কৰ্মস্থানৰ অধিপতি, আপোনালোকৰ নিজৰ ৰাশিতে আহিব। পঞ্চম দৃষ্টি আপোনালোকৰ শিক্ষাস্থানত, সপ্তম দৃষ্টি পতি পত্নীৰ স্থানত আৰু নৱম দৃষ্টি থাকিব ভাগ্যস্থানত। কৰ্মত আপোনালোকৰ উন্নতি হ'ব। যিহেতু ৰাশিতেই গুৰু বৃহস্পতিৰ গোচৰ, গতিকে বৃহস্পতিয়ে জ্ঞান বৃদ্ধি কৰিব আৰু সমাজত প্ৰভাৱ বৃদ্ধি কৰিব। দায়িত্ব কিন্তু বাঢ়িব আৰু সকলোখিনি গুৰুত্ব সহকাৰে লৈ আপোনালোকে আগবাঢ়িব লাগিব। কৰ্মক্ষেত্ৰত এইবাৰ দায়িত্ব বাঢ়িব আৰু যিহেতু বৃহস্পতি ভাৰী গ্ৰহ, যি স্থানতে থাকে সেই স্থানটো ভাৰী কৰে। আৰু যিহেতু মিথুন ৰাশিতেই থাকিব গতিকে অলপ এলাহভাৱ বৃদ্ধি হ'ব। মানসিক শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ থাকিব। আৰু যদি অহংকাৰ হয় তেনেহ'লে কিন্তু আপোনালোকৰ লোকচান হ'ব। অহংকাৰ নকৰি আগবাঢ়ক, সকলোৰে পৰা মান সন্মান লাভ কৰিব। আৰু সপ্তম দৃষ্টি আপোনালোকৰ সপ্তম স্থানত বিবাহৰ স্থানত থাকিবৰ কাৰণে উপযুক্ত সময়, অথবা যদি দশা মহাদশা চলি আছে তেনেহ'লে বিবাহৰ ক্ষেত্ৰত যথেষ্ট শুভ সময়। এই সময়খিনিত বিবাহ নিশ্চিত আৰু ভাল সম্বন্ধৰ যোগো আহিব আপোনালোকৰ। পঞ্চম দৃষ্টি থাকিব আপোনালোকৰ সন্তানৰ স্থানত, গতিকে সন্তান প্ৰাপ্তি যদি গ্ৰহৰ দশা মহাদশা চলি আছে তেতিয়াহ'লে সন্তান প্ৰাপ্তি হ'ব যিসকলে সন্তান বিচাৰি আছে। আৰু বিবাহৰ কাৰক গ্ৰহই হ'ল গুৰু, আৰু ৰাশিতে যেতিয়া অৱস্থান কৰিব
নৱম দৃষ্টি ভাগ্যস্থানত থাকিব, যিটো ধৰ্মস্থান। গতিকে সৌভাগ্য বৃদ্ধি হ'ব, ধৰ্ম কৰ্মত মতি হ'ব, ধাৰ্মিক যাত্ৰা হ'ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত সময়, বিদেশত পঢ়া শুনাৰ কাৰণে যদি আপোনালোকৰ পৰিকল্পনা আছে তেনেহ'লে এয়া হ'ল উপযুক্ত সময়। জুন 2025 আৰু জানুৱাৰী 2026 এই দুমাহ যথেষ্ট শুভ সময় আপোনালোকৰ কাৰণে। ধৰ্মীয় ক্ষেত্ৰ, শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট শুভ প্ৰভাৱ থাকিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ দ্বাদশ স্থান, যিটো আমাৰ ব্যয় স্থান, মুখ্য স্থান, মুখ্য প্ৰাপ্তি স্থান, এই স্থানত গুৰু বৃহস্পতিৰ গোচৰ বৰ ভাল বুলিও ক'ব নোৱাৰি, কিন্তু ধৰ্ম কৰ্মৰ ক্ষেত্ৰত শুভ হ'ব। দূৰ দূৰ ভ্ৰমণ, তীৰ্থ ভ্ৰমণৰ যোগ আহিব। ভূমি সম্পত্তি কিনাৰ কাৰণে ধন খৰচ হ'ব, কাৰণ পঞ্চম দৃষ্টি থাকিব আপোনালোকৰ চতুৰ্থ স্থানত। গতিকে ঘৰ বাৰী মাতৃ আৰু গাড়ী বাহনৰ কিনাৰো যথেষ্ট সুবিধা আহিব আপোনালোকৰ। নতুন ঘৰ বাৰী কিনাৰ যদি আপোনালোকে পৰিকল্পনা আছে তেনেহ'লে আপোনালোকে এই সময়ত ঘৰ বাৰী কিনাৰ ক্ষেত্ৰত খৰচ হ'ব। ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ খৰচ আহিব, কিন্তু অযথা গুৰুৱে কেতিয়াও খৰচ নকৰায়। আপোনালোকে যিমান পাৰে দান কৰক, মন্দিৰ নামঘৰত দৰ্শন কৰক আৰু গুৰু ভকতক সেৱা কৰক, আপোনালোকৰ শুভ হ'ব। আধ্যাত্মিক শান্তি প্ৰগতি আনিব গুৰুৱে। আৰু যিহেতু গুৰুৰ সপ্তম দৃষ্টি থাকিব আপোনালোকৰ ষষ্ঠ স্থানত, গুৰুৰ য'ত দৃষ্টি থাকে সেয়া অমৃত দৃষ্টি বুলি কোৱা হয়। য'তেই দৃষ্টি দিয়ে তাতেই ভাল। আৰু ষষ্ঠ স্থানটো হ'ল আপোনালোকৰ ৰোগ, ঋণ, শত্ৰু আৰু প্ৰতিযোগিতামূলক ক্ষেত্ৰৰ স্থান, চাকৰিৰ স্থান। গতিকে যিহেতু গুৰুৰ অমৃত বৰ্ষণ হ'ব গুৰুৰ দৃষ্টিত, গতিকে শত্ৰু দমন, ঋণ ৰোগৰ পৰা আপোনালোকৰ মুক্তি লাভ হ'ব। কিন্তু পুৰণি ৰোগ উকাবও পাৰে, বৃদ্ধিও হ'ব পাৰে, কিন্তু উপযুক্ত চিকিৎসাৰ পাছত যথেষ্ট আৰোগ্য লাভ কৰিব। গুৰু বৃহস্পতিৰ নৱম দৃষ্টি থাকিব আপোনালোকৰ অষ্টম স্থান, যিটো আমাৰ জ্ঞান সাধনা, গৱেষণা, গুপ্তধনৰ স্থান। পুৰণি জন্মৰ কৰ্মৰ থাকি যোৱা যি পাপ সেই দূৰ কৰাৰো স্থান। গুৰুৱে 6, 8, 12 এই তিনিটা অশুভ স্থানত আপোনালোকৰ দৃষ্টি ৰাখিব। আৰু গুৰু স্বয়ং জ্ঞান আৰু মুক্তিৰ গ্ৰহ। আৰু দ্বাদশত যেতিয়া অৱস্থান কৰিব, এয়া হ'ল যুগ পৰিৱৰ্তনৰ সময় আৰু আৰম্ভণিতেই যেতিয়া জ্ঞান মুক্তিৰ স্থানত গুৰু বৃহস্পতিৰ অৱস্থান, গতিকে ধৰ্ম কৰ্ম কৰক, সংসাৰৰ লগতে আপোনালোকৰো মংগল হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ একাদশ স্থান, অৰ্থাৎ যিটো আমাৰ প্ৰাপ্তি স্থান, আয় স্থান, ইচ্ছাপূৰ্তি স্থান, সেই স্থানত গুৰু বৃহস্পতিৰ গোচৰ। আৰু গুৰু বৃহস্পতি হ'ল আপোনালোকৰ সন্তান, প্ৰেম, জ্ঞান সাধনাৰ অধিপতি। গতিকে সন্তানৰ লগত জড়িত ক্ষেত্ৰত আপোনালোকে শুভ সংবাদ লাভ কৰিব এই বছৰ। সন্তান সুখ প্ৰাপ্তি। আৰু যিসকল দম্পতীয়ে সন্তানৰ চিন্তা কৰিছে আৰু যদি তেওঁলোকৰ কুণ্ডলীত মহাদশা যদি অনুকূল চলি আছে তেনেহ'লে সন্তান প্ৰাপ্তি নিশ্চিত। আৰু যিহেতু একাদশ স্থানত গুৰুৰ অৱস্থান, গতিকে এই স্থানটো জ্যোতিষ শাস্ত্ৰৰ মতে ইচ্ছাপূৰ্তিৰ স্থান। গুৰুৰ প্ৰভাৱত একাদশ স্থানত মিত্ৰ, চৰকাৰ, সামাজিক ক্ষেত্ৰক দৰ্শায়। গুৰু বৃহস্পতিয়ে প্ৰভাৱান্বিত কৰে। আৰু একাদশ স্থানত যেতিয়া গুৰু বৃহস্পতি নিজেই বহি আছে, গতিকে গুৰু বৃহস্পতি মিত্ৰ, চৰকাৰ, সমাজকো দৰ্শায়। গতিকে সামাজিক ক্ষেত্ৰতো আপোনালোকৰ প্ৰভাৱ বৃদ্ধি কৰিব। নিজৰ জ্ঞানৰ দ্বাৰা কাম আৰু লাভ হ'ব। চৰকাৰৰ পৰাও আপোনালোকে এইবছৰ পুৰস্কৃত হোৱাৰো যোগ আছে। কিন্তু গুৰু এই ৰাশি পৰিৱৰ্তনে আপোনালোকৰ যি শনিৰ 2.5 বছৰৰ অশুভ দশা চলি আছে, সেই দশাৰ প্ৰভাৱো আপোনালোকৰ লাঘৱ কৰিব। এইটো আপোনালোকৰ কাৰণে যথেষ্ট সুখবৰ। আৰু পঞ্চম দৃষ্টিৰে আপোনালোকৰ সাহস পৰাক্ৰমৰ স্থানত, ভাতৃভগ্নী স্থানত আৰু নতুন কাম আৰম্ভ কৰাৰ স্থানত দৃষ্টি ৰাখিব। আৰু গুৰু বৃহস্পতিৰ দৃষ্টি যেতিয়া অমৃত, গতিকে এই স্থানত আপোনালোকৰ যথেষ্ট উন্নতি হ'ব। নতুন কামৰ পৰিকল্পনা থাকিলে আপোনালোকৰ হৈ উঠিব গুৰুৰ সুপ্ৰভাৱত। আৰু নৱম দৃষ্টিৰে আপোনালোকৰ সপ্তম স্থান, অৰ্থাৎ বিবাহ, পতি পত্নীৰ স্থানত, গতিকে দাম্পত্যত সুখ শান্তি আহিব, ব্যৱসায়ত প্ৰসাৰ লাভ কৰিব। আৰু যিসকলে বিবাহৰ কাৰণে পৰিকল্পনা কৰি আছে তেওঁলোকৰ যদি দশা মহাদশা অনুকূল হৈ আছে, বিবাহ নিশ্চিত। গতিকে ধৰ্মস্থান, আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকে মনোযোগ দিয়ক, শুভ হ'ব এই বছৰ। কন্যা ৰাশি। কন্যা ৰাশিৰ দশম স্থানত, যিটো আমাৰ পিতৃস্থান, কৰ্মস্থানত গুৰু বৃহস্পতিৰ গোচৰ। আৰু গুৰু বৃহস্পতি আপোনালোকৰ চতুৰ্থ স্থান, সুখ শান্তি আৰু সপ্তম বিবাহ, দাম্পত্য জীৱনৰ অধিপতি গ্ৰহ গুৰু। কৰ্মস্থানত অৰ্থাৎ আপোনালোকৰ দশম স্থানত আহিব। গতিকে দশম স্থানত যেতিয়া গুৰু বৃহস্পতি আহে, সাধাৰণতে কৰ্ম নাশ হয় বুলি কয়। কাৰণ গুৰু হ'ল যথেষ্ট ভাৰী গ্ৰহ। গতিকে এই স্থানটো যথেষ্ট গুৰু দায়িত্ব আহি পৰে।
আৰু যেতিয়া যদি আপোনালোকে কৰ্মক্ষেত্ৰত অন্যায় বা অশৃংখল কৰে তেতিয়া বা জ্ঞানৰ যদি আপোনালোকে সুব্যৱহাৰ নকৰে তেনেহ'লে আপোনালোকৰ যথেষ্ট লোকচান হ'ব পাৰে। গতিকে কৰ্মস্থানত আপোনালোকে জ্ঞান দিয়ক আৰু সত্য পথে আপোনালোকে কাম কৰি যাওক, আপোনালোকৰ সমৃদ্ধি লাভ হ'ব, প্ৰসিদ্ধি লাভ হ'ব। আৰু যিহেতু আপোনালোকৰ চতুৰ্থ অধিপতি দশম কেন্দ্ৰস্থানত থাকিব, গতিকে সুখ শান্তি পাৰিবাৰিক শান্তি বৃদ্ধি হ'ব এই ক্ষেত্ৰত। আৰু পঞ্চম দৃষ্টি হ'ল আপোনালোকৰ মিতিৰ কুটুমৰ স্থানত, ধন স্থানত পৰিব। গতিকে সপ্তম পতি পত্নীৰ স্থানত থাকিব বৃহস্পতিৰ অমৃত দৃষ্টি। গতিকে আপোনালোকৰ ঘৰ বাৰী পতি পত্নীৰ মিতিৰ কুটুম্বৰ লগত মিলা মিছা বৃদ্ধি কৰিব। গাড়ী মটৰ কিনাৰো সুযোগ আহিব আৰু পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ যথেষ্ট উন্নত যোগ আহিব। কিন্তু কৰ্মক্ষেত্ৰত দায়িত্ব ভাৰী হ'ব, দায়িত্ব আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ মান সন্মান তেতিয়াহে বৃদ্ধি হ'ব। আৰু নৱম দৃষ্টি আপোনালোকৰ থাকিব ষষ্ঠ স্থান, যিটো আমাৰ ৰোগ ঋণ শত্ৰুৰ স্থান, চাকৰি স্থান বিশেষকৈ। আৰু যিহেতু চাকৰি স্থানতো দৃষ্টি থাকিব আৰু কৰ্মস্থানতো গুৰু বৃহস্পতিৰ দৃষ্টি থাকিব, গতিকে গুৰু বৃহস্পতি কৰ্মক্ষেত্ৰত বহি চাকৰি স্থানত অমৃত দৃষ্টি দিব আৰু আয় বৃদ্ধি যোগো কৰিব, শত্ৰুৰ পৰাও আপোনালোকক ৰক্ষা কৰিব। গতিকে যিসকলে ধৰ্ম কৰ্ম ন্যায়ৰ লগত জড়িত থাকে তেওঁলোকৰ কাৰণে এই গোচৰ অতি শুভ। আপোনালোকে ধৰ্ম কৰ্মত মন দিয়ক আৰু কৰ্মক্ষেত্ৰত আপোনালোকে বিশৃংখলাটো নানিব, অন্যায় নকৰিব, ভালদৰে আপোনালোকে চলি যাওক, আপোনালোকৰ কাৰণে এই গোচৰ যথেষ্ট শুভ হ'ব। তুলা ৰাশি, তুলা ৰাশিৰ তৃতীয় আৰু ষষ্ঠ অধিপতিয়ে হ'ল গুৰু। আপোনালোকৰ নৱম ভাগ্যস্থানত আপোনালোকৰ গোচৰ কৰিব। গুৰু বৃহস্পতি নিজেই ভাগ্যস্থানত থাকিব এই বছৰ। গতিকে নৱম স্থানটো গুৰুৰ অতি প্ৰিয়, কাৰণ ধৰ্মস্থান, গুৰুৰ এইটো কাৰক স্থান। গতিকে এই স্থানত গুৰু প্ৰসন্নমতে আপোনালোকক সুফল লাভ দিব। যিহেতু ভাগ্যস্থানত গুৰু, গতিকে ধৰ্ম কৰ্ম আধ্যাত্মিক ক্ষেত্ৰত মন দিয়ক, ভাগ্য আপোনালোকৰ সক্ৰিয় হৈ পৰিব, অন্যায় মিথ্যাবাদৰ পৰা আপোনালোকে দূৰ হৈ থাকক, অহংকাৰ বৰ্জন কৰক। আৰু নৱম স্থান যিহেতু গুৰুৰ দৃষ্টি থাকিব, গতিকে মন্দিৰ বা ধাৰ্মিক যাত্ৰাৰ স্থান, গতিকে দূৰ ভ্ৰমণ তীৰ্থ ভ্ৰমণ আদিৰ আপোনালোকৰ যোগ আহিব। আৰু নৱম স্থানত বহি গুৰুৱে আপোনালোকৰ ৰাশি আৰু পঞ্চম স্থানত যিটো আমাৰ প্ৰেম শিক্ষা সন্তান স্থানত দৃষ্টি দিব। গতিকে জ্যোতিষ শাস্ত্ৰ মতে ৰাশি অৰ্থাৎ প্ৰথম স্থান, পঞ্চম স্থান আৰু নৱম স্থান, এই তিনিটা স্থান হ'ল ধৰ্ম ত্ৰিকোণ বুলি কোৱা হয়, অতি শুভ স্থান। আৰু এই তিনিটা স্থানতেই আপোনাৰ গুৰুৰ প্ৰভাৱ থাকিব। আৰু যিহেতু গুৰু ধৰ্মৰ গ্ৰহ, গতিকে ধাৰ্মিক ক্ষেত্ৰত যথেষ্ট শুভ প্ৰভাৱ থাকিব এই বছৰ। ভাগ্য ধৰ্ম সম্পত্তি সুখ শান্তি সন্তান স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ হ'ব, ভাগ্য সক্ৰিয় হৈ পৰিব আপোনালোকৰ। আৰু পঞ্চম দৃষ্টিৰে ৰাখি অৰ্থাৎ আপোনালোকৰ মান সন্মান সুস্বাস্থ্য আৰু সমাজত প্ৰসিদ্ধি লাভ কৰাত সহায়ক হ'ব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি হ'ব, ধন লাভ হ'ব, নতুন নতুন পৰিকল্পনা নতুন নতুন জ্ঞান ধাৰণা আদি আপোনালোকৰ মনত আহিব। আৰু সপ্তম দৃষ্টি সাহস পৰাক্ৰম বাণীৰ স্থানত থাকিব, সৰু সুৰা ভ্ৰমণ হ'ব, শ্ৰমৰ স্থান, গতিকে আপোনালোকৰ শ্ৰম বৃদ্ধি হ'ব, অলপ কষ্ট বৃদ্ধি হ'ব কৰ্মৰ কাৰণে। সৰু সুৰা ভ্ৰমণ কৰি থাকিলে আপোনালোকৰ গুৰু সক্ৰিয় হৈ থাকিব, গতিকে সৌভাগ্যই লগ দিব। আৰু নৱম দৃষ্টিৰে আপোনালোকৰ পঞ্চম স্থান যিটো আমাৰ সন্তান শিক্ষা প্ৰেমৰ স্থান, গতিকে এই ক্ষেত্ৰত সন্তানৰ সুখ আৰু শিক্ষাত সফলতা প্ৰেমত সফলতা লাভ হ'ব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো যথেষ্ট এইবাৰ শিক্ষাত আগবাঢ়িব পাৰিব, উন্নত হ'ব। আৰু যদিও তুলা ৰাশিৰ কাৰণে গুৰু অকাৰক গ্ৰহ হয়, কাৰণ দুটা অশুভ স্থানৰ অধিপতি, তৃতীয় আৰু ষষ্ঠ স্থানৰ অধিপতি গুৰু বৃহস্পতি, কিন্তু যিহেতু নৱম স্থান গুৰুৰ কাৰক স্থান, গুৰুৰ ভাগ্যস্থানটো গুৰুৰ কাৰক স্থান, গতিকে এই স্থানত গুৰুৱে সদায় শুভ ফলেই দান কৰে। গতিকে এই যুগ পৰিৱৰ্তনৰ সুফল লাভ আপোনালোকে কৰিব। আৰু শনিয়ে ইতিমধ্যেই যুগৰ পৰিৱৰ্তন আৰম্ভ কৰিছেই, গতিকে দুটা গুৰুত্বপূৰ্ণ গ্ৰহৰ গোচৰে আপোনালোকক নিশ্চয় উন্নতি সাধন কৰিব আৰু আপোনালোকে ডাঙৰ ডাঙৰ মানুহৰ সান্নিধ্য পাব। বৃশ্চিক ৰাশি, আপোনালোকৰ দ্বিতীয় অৰ্থাৎ ধনস্থান আৰু পঞ্চম শিক্ষা প্ৰেম সন্তানৰ স্থান, দুটা গুৰুত্বপূৰ্ণ স্থানৰ অধিপতি গুৰু বৃহস্পতি আপোনালোকৰ অষ্টম স্থানত গোচৰ কৰিব। আৰু অষ্টম স্থানটো গুৰুৰ শুভ নহয়। অষ্টম স্থানটো হ'ল আমাৰ আয়ু জ্ঞান সাধনাৰ স্থান, আৰু গুৰু বৃহস্পতি অষ্টম স্থানটো পচন্দ নকৰে।
আৰু যিহেতু গুৰু দান জ্ঞানৰ গ্ৰহ আৰু অষ্টম স্থানটোত গোচৰ, এই স্থানত গুৰু দুৰ্বল হৈ পৰে। এনে ক্ষেত্ৰত ধাৰ্মিক আধ্যাত্মিকতা বৃদ্ধি কৰিব লাগিব, নিজৰ জ্ঞান বিলাব লাগিব। কাৰণ আপোনালোকৰ অষ্টম স্থানত গুৰুৱে মানুহৰ কৃপণ কৰি তোলে। দান দক্ষিণা কৰক, অন্যথাই আপোনালোকৰ ধনহানি হ'ব পাৰে। আৰু নৱম দৃষ্টি আপোনালোকৰ চতুৰ্থ স্থানত, যিটো হ'ল মাতৃস্থান, যিটো সুখ শান্তিৰ স্থান, গাড়ী বাহনৰ স্থান। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি হ'ব, স্থান পৰিৱৰ্তনৰ আপোনালোকৰ যোগ হ'ব আৰু সৰু সুৰা ভ্ৰমণ বৃদ্ধি হ'ব। অনিচ্ছা সত্ত্বেও আপোনালোকে ভ্ৰমণ কৰিব লগা বাধ্য হ'ব পাৰে। আৰু চাকৰি স্থানতো পৰিৱৰ্তন হ'ব পাৰে। অষ্টম স্থানত গুৰু বা শনিৰ গোচৰ কৰ্মক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনে। গুৰু বৃহস্পতি আপোনালোকৰ ধন স্থান আৰু পঞ্চম স্থান, যিটো আমি লক্ষীৰ স্থানো বুলি কোৱা হয়, এই পঞ্চম স্থান দুটা স্থানৰ অধিপতি। আৰু অষ্টম স্থানত যেতিয়া গোচৰ কৰিব হঠাৎ ধন লাভো দেখা যায়। গতিকে ধনো আপোনালোকে পাব পাৰে এই সময়খিনিত। আধ্যাত্মিকতাটো আপোনালোকৰ বৃদ্ধি কৰিব। ধৰ্ম কৰ্মত মন দিয়ক আৰু গুৰুৰ শুভ ফল আপোনালোকে লাভ কৰিব। জ্যেষ্ঠ ব্যক্তিক আপোনালোকে সেৱা শুশ্ৰূষা আৰম্ভ কৰক। এতিয়া আহোঁ ধনুক ৰাশি। ধনুক ৰাশিৰ সপ্তম স্থানত গুৰুৰ গোচৰ আৰু সপ্তম স্থানটো হ'ল পতি পত্নী স্থান, যৌথ ব্যৱসায়ৰ স্থান। গতিকে এই স্থানটো গুৰুৰ পচন্দ নহয়, কিন্তু কেন্দ্ৰ স্থান। গতিকে এই স্থানত বিষ্ণুৰ কৃপা থাকে। এই স্থানটো হ'ল পতি পত্নী স্থান। আৰু যিহেতু সপ্তম স্থানটো বিবাহৰ স্থান, গতিকে যিসকল বিবাহ উপযোগী পাত্ৰ পাত্ৰী আছে তেওঁলোকৰ বিবাহৰ যোগ আহিব। আৰু কুণ্ডলীত যদিহে দশা মহাদশা আপোনালোকৰ অনুকূল হয়। ব্যৱসায়ৰ ক্ষেত্ৰত, যৌথ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নিজৰ বন্ধুবৰ্গক লগ কৰিব পাৰে। সপ্তম দৃষ্টি আপোনালোকৰ ৰাশিতে থাকিব, গতিকে নিজৰ ষ্টেটাছটো আপোনালোকে বৃদ্ধি কৰাব। আৰু পঞ্চম দৃষ্টি আইস্থানত, গতিকে বন্ধু সামাজিক সন্মান ধন প্ৰাপ্তিৰ সহায়ক হ'ব। নৱম দৃষ্টি ভাতৃ ভগ্নী আৰু সাহস পৰাক্ৰমৰ আৰু সৰু সুৰা ভ্ৰমণ, নতুন আৰম্ভণিৰ স্থান। গতিকে CA যিবিলাক চাৰ্টাৰ্ড একাউণ্টেণ্ট বা শিক্ষকতা আদি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট উন্নত যোগ। ধনুক ৰাশিৰ শনিৰ যি 2.5 বছৰীয়া ঢাইয়া অৰ্থাৎ অশুভ দশা চলি আছে, গুৰু আপোনালোকৰ ৰাশিৰ অধিপতি সপ্তমত গোচৰ কৰাৰ কাৰণে ইয়াৰ ধনাত্মকতা বৃদ্ধি কৰিব এই ক্ষেত্ৰত। মকৰ ৰাশি। মকৰ ৰাশিৰ ষষ্ঠ স্থানত গুৰুৰ গোচৰ আৰু দ্বাদশ আৰু তৃতীয় অধিপতি হ'ল ষষ্ঠ স্থানত। গতিকে এই স্থানটো অশুভ স্থান। গুৰু বৃহস্পতি শুভ গ্ৰহ, গতিকে এই স্থানত দুৰ্বল হৈ পৰে দ্বাদশ স্থানত। গতিকে ষষ্ঠ স্থান যিটো হ'ল ৰোগ ব্যাধি শত্ৰুৰ স্থান, চাকৰিৰ স্থান। আৰু বৃহস্পতি আপোনালোকৰ দ্বাদশ স্থানৰ অধিপতি, গতিকে সংঘৰ্ষ কৰাব কৰ্মস্থানত। গুৰুৰ সপ্তম দৃষ্টিৰে দ্বাদশ স্থানত দৃষ্টি, গতিকে খৰচ বৃদ্ধি কৰাব, কিন্তু ধাৰ্মিক ক্ষেত্ৰতেই হ'ব। আৰু কোনো মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকৰ খৰচ বঢ়াব। আৰু পঞ্চম দৃষ্টি কৰ্মস্থানত, গতিকে শ্ৰম বৃদ্ধি কৰিব কৰ্মস্থানত। ট্ৰেন্সফাৰ হ'ব পাৰে আপোনালোকৰ এনে ক্ষেত্ৰত গুৰুৰ দৃষ্টিয়ে। আৰু এই ক্ষেত্ৰত শৃংখলাবদ্ধতাভাৱে আৰু ন্যায়ৰ মাজেৰে আপোনালোকে আগবাঢ়ক, কৰ্মত উন্নতি হ'ব। আৰু ষষ্ঠ স্থানটো যিহেতু চাকৰিৰ স্থান, গতিকে চাকৰি প্ৰাপ্তি হয় যিসকলে চাকৰি বিচাৰি আছে, কিন্তু শত্ৰুৰ প্ৰকোপো বঢ়াব। আৰু নৱম দৃষ্টি আপোনালোকৰ দ্বিতীয় স্থান অৰ্থাৎ ধন স্থানত থাকিব, গতিকে ধন খৰচ হ'ব। ধন আহিব যদিও আপোনালোকৰ অতিমাত্ৰা খৰচো আহিব। হঠাৎ নভবা নিচিন্তাকৈ যদি আপোনালোকে কোনো কামত যদি আপোনালোকে খৰচ কৰে, তেনেহ'লে সেয়া ব্যয় হ'ব পাৰে। গতিকে সাৱধানে থাকক, ধৰ্ম কৰ্মত আপোনালোকে মতি ৰাখক, জ্যেষ্ঠজনক আপোনালোকে সহায় সুবিধা কৰক, সাধু সন্তক দান দক্ষিণা কৰক। কুম্ভ ৰাশি। পঞ্চম স্থানত আপোনালোকৰ গুৰু বৃহস্পতিৰ গোচৰ যথেষ্ট ভাল, যিটো আমাৰ ধৰ্ম ত্ৰিকোণৰ স্থান, এইটো যথেষ্ট শুভ স্থান। পঞ্চম স্থানটো নৱম স্থানটো, গতিকে শুভ গোচৰ বৃহস্পতিৰ আপোনালোকৰ কাৰণে। পঞ্চমত থাকি ভাগ্যস্থানত অমৃত দৃষ্টি দিব, নৱম দৃষ্টিৰে ৰাশিত থাকিব। আৰু পঞ্চম প্ৰথম নৱম এই তিনিটা হ'ল ধৰ্ম ত্ৰিকোণ, যিটো কুণ্ডলী যথেষ্ট শুভ স্থান বুলি কোৱা হয়। গতিকে এই তিনিটা স্থানেই আপোনালোকৰ সক্ৰিয় হ'ব গুৰু বৃহস্পতিৰ প্ৰভাৱত। গতিকে স্বাস্থ্য, মান সন্মান, প্ৰেম, শিক্ষা, ভাগ্য, দূৰ ভ্ৰমণ, তীৰ্থ ভ্ৰমণ আদিৰ ক্ষেত্ৰত উন্নত যোগ। বৃহস্পতি ধৰ্ম শাস্ত্ৰ আৰু সাধনাৰ গ্ৰহ। আৰু পঞ্চম স্থানটো হ'ল শিক্ষাৰ স্থান, গতিকে গুৰুৰ এই স্থানটো অতি প্ৰিয়। আৰু ধনৰ অধিপতি আৰু একাদশ অধিপতি অৰ্থাৎ দ্বিতীয় আৰু একাদশ
ধন আয়ৰ অধিপতি হৈ পঞ্চম ত্ৰিকোণ স্থানত যেতিয়া যিটো ত্ৰিকোণ পঞ্চম স্থানটো আমি লক্ষীৰ স্থান বুলিও কওঁ তাত অৱস্থান আৰু সপ্তম দৃষ্টিৰে আয়ৰ স্থানত অমৃত দৃষ্টি গতিকে আয় বৃদ্ধি আৰু প্ৰসিদ্ধি লাভ হ'ব গুৰুৰ নৱম দৃষ্টিৰে ৰাশিৰ ওপৰতো আপোনালোকৰ দৃষ্টি ৰাখিব গতিকে প্ৰসিদ্ধি বৃদ্ধি হ'ব প্ৰমোচন আৰু চৰকাৰী ক্ষেত্ৰত যথেষ্ট সহায় সুবিধা আৰু চৰকাৰৰ পৰা আপোনালোকে পুৰস্কৃতও হ'ব পাৰে প্ৰমোচনৰ ক্ষেত্ৰতো আপোনালোকৰ সহায়ক হ'ব এই গোচৰে পঞ্চম দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত থাকিব অৰ্থাৎ ধৰ্মস্থানত গতিকে ধৰ্ম কৰ্ম কৰক ভাগ্য বৃদ্ধি হ'ব আৰু শনিৰ 4.5ৰো যিটো অন্তিম চৰণ আপোনালোকৰ চলি আছে গতিকে জ্যোতিষ শাস্ত্ৰৰ মতে 4.5 যেতিয়া নামে বা শেষ হ'বলৈ হয় বা তৃতীয় চৰণ হয় তেতিয়াহ'লে কিন্তু শনিয়ে দিবলৈ চেষ্টা কৰে আৰু এইবাৰ বৃহস্পতি আপোনালোকক দিবলৈ চেষ্টা কৰিছে গতিকে আপোনালোকৰ ক্ষেত্ৰত এই গোচৰ শুভ হ'ব ধৰ্ম কৰ্মত মতি দিয়ক মীন ৰাশি আপোনালোকৰ চতুৰ্থ স্থানত যিটো আমাৰ সুখ শান্তি মাতৃস্থান আৰু এই স্থানত গুৰু বৃহস্পতিৰ গোচৰ আৰু চতুৰ্থ কেন্দ্ৰ স্থানত গোচৰ অতি শুভ আৰু যদিও শনিৰ আপোনালোকৰ 4.5 চলি আছে বৰ্তমান দ্বিতীয় চৰণ চলি আছে আৰু চতুৰ্থ স্থানটো হ'ল মনৰ স্থান গতিকে পাৰিবাৰিক মাতৃস্থান পঞ্চম দৃষ্টিৰে আপোনালোকৰ অষ্টম স্থানত দিব যিটো আমাৰ মুখ্য প্ৰাপ্তিৰ স্থান গুপ্ত বিদ্যা সাধনাৰ স্থান গতিকে নৱম দৃষ্টিৰে দ্বাদশ স্থানত আপোনালোকৰ যিটো ব্যয় স্থানত বা মুখ্য ত্ৰিকোণত দৃষ্টি ৰাখিব 6, 8, 12 এই তিনিটা মুখ্য ত্ৰিকোণ বুলি কোৱা হয় গুৰুৰ দৃষ্টিত সক্ৰিয় হ'ব আৰু চতুৰ্থ স্থানত গুৰু শুভ কিন্তু মনত কিছু চিন্তাৰ উদ্বেগ হ'ব আৰু পাৰিবাৰিক দায়িত্ব বৃদ্ধি হ'ব পাৰে ভ্ৰমণ বৃদ্ধি হ'ব শিক্ষা ক্ষেত্ৰত আৰু ধৰ্মীয় সংস্থান চিকিৎসাৰ লগত জড়িত আৰু জ্যোতিষশাস্ত্ৰৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত উন্নত যোগ গুৰুৰ অষ্টমত দৃষ্টি গতিকে জ্ঞানৰ গুপ্ত বিদ্যাৰ সাধনাৰ ফালে আপোনালোকৰ মন যাব ধাৰ্মিক ক্ষেত্ৰত মতি আহিব আৰু নৱম দৃষ্টি আপোনালোকৰ দ্বাদশ স্থান যিটো ব্যয় স্থান গতিকে ধৰ্মৰ স্থান মুখ্য প্ৰাপ্তিৰ স্থান গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ঘৰত মাংগলিক কাৰ্য তীৰ্থ ভ্ৰমণৰ ক্ষেত্ৰত খৰচ বৃদ্ধি হ'ব ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ খৰচ বৃদ্ধি হ'ব সপ্তম দৃষ্টি থাকিব কৰ্মস্থানত আৰু কৰ্মস্থানত যেতিয়া অমৃত দৃষ্টি দিব গতিকে আপোনালোকৰ প্ৰমোচন এই বছৰ হোৱাৰ যোগ আছে কৰ্মস্থানত আপোনালোকৰ দৰমহা বৃদ্ধিৰ দ্বাৰা আয় বৃদ্ধিও হ'ব দায়িত্ব কিন্তু বাঢ়িবই কিন্তু কৰ্মক্ষেত্ৰত উন্নতি হয় ন্যায় ধৰ্মৰে আপোনালোকে আগবাঢ়ক মীন ৰাশিৰ ক্ষেত্ৰত এই বছৰ শুভ আপোনালোকে ধৰ্ম কৰ্মত অলপ মন দিয়ক আৰু জ্যেষ্ঠ ব্যক্তি সাধু সন্তক আপোনালোকে দান দক্ষিণা কৰক নিশ্চয় আপোনালোকে গুৰুৱে যথেষ্ট শুভ প্ৰভাৱ দিব ভগৱানে সকলোৰে মংগল কৰক ওম নমো ভগৱতে বাসুদেৱায় ধন্যবাদ